Hello, my dear students. মই কেইটামান নতুন শব্দ লৈ আনিছো অৰ্থৰে সৈতে আৰু তাৰ ব্যৱহাৰ কেনেকৈ হয়। তো প্ৰথম শব্দটো লৈ আহিছো মই প্ৰথম শব্দটো হৈছে কম্ব। তো কম্ব মানে চুলি আচুৰা। উদাহৰণ দিব পাৰো she is combing her hair. তাইৰ চুলি আচুৰি আছে। অৱশ্যে কম্ব মানে সেকেন্ড মিনিংও থাকে। কম্ব মানে ফণীখনৰ নামো আমি কম্বে কওঁ ইংলিছত। দ্বিতীয় শব্দলৈ আহিছো মই দ্বিতীয় শব্দটো হৈছে সাবস্ক্ৰাইব বুলি এটা শব্দ আছে তো সাবস্ক্ৰাইব মানে আলোচনী বাতৰি কাকত ইত্যাদি ৰেগুলাৰলি লোৱা সেইটো অৰ্থত আমি সাবস্ক্ৰাইব ব্যৱহাৰ কৰো যেনেকৈ মই এটা উদাহৰণ দিব পাৰো যে আই সাবস্ক্ৰাইব টু দি আসাম ট্ৰিবিউন মই অসম ট্ৰিবিউন কাকতখন লওঁ নাইবা কাৰোবাক সুধিব পাৰো যে ডু ইউ সাবস্ক্ৰাইব টু এনি মেগাজিন তুমি কিবা আলোচনী লোৱা নেকি নিয়মীয়াকৈ দেই এটো সাবস্ক্ৰাইব কৰা বুলি কয় ইয়াৰ শব্দকেইটা অৱশ্যে আমি আলোচনা কৰিম মৃত্যু সম্পৰ্কৰ কিছুমান শব্দ জানিবতো লাগিবই তো ইয়াৰ ভিতৰত প্ৰথম আমি আহিছো ক্ৰিমেট তো ক্ৰিমেট মানে কি ক্ৰিমেট মানে হৈছে দাহ কৰা বিশেষকৈ মানুহৰ মৃতদেহ এটা উদাহৰণ ল'ব পাৰো যেনেকৈ his body was cremated near the lake তো তেওঁৰ বডিটো মৃতদেহটো হ্ৰদৰ ওচৰত সমাধিস্থ কৰা হৈছিল তো সেইটো অৰ্থত জ্বলোৱা হৈছিল দাহ কৰা হৈছিল সেইটো অৰ্থত আমি ক্ৰিমেট শব্দটো ব্যৱহাৰ কৰিব পাৰো তাৰ পিছত ক্ৰিমেশ্যন তো ক্ৰিমেশ্যন বুলি এটা শব্দ আছে ক্ৰিমেশ্যন মানে হৈছে সদাহ কাৰ্য নাইবা অনুষ্ঠান উদাহৰণ দিব লাগিলে I went to his cremation মই তাৰ সদাহ অনুষ্ঠানলৈ গৈছিলো তেনেকুৱা হ'ব পাৰে তাৰ পিছৰ শব্দটোত আহিছো মই এটো হৈছে ক্ৰিমেটৰিয়াম মানে হৈছে শ্মশান ওকে আকৌ আহিছো নতুন শব্দ এটা লৈ সেইটো হৈছে বাৰী মানে হৈছে কবৰ দিয়া নাইবা পুতি থোৱা দুটা মিনিঙে হয় বেলেগ বস্তু পুতি থলেও বাৰী বুলি আমি ক'ব পাৰো এটা উদাহৰণ দিছো লাগিলে the old man buried his coins under the tree বুঢ়া মানুহজনে তেওঁৰ মুদ্ৰাবোৰ গছজোপাৰ তলত পুতি থৈছিল তেনেকুৱা হ'ব পাৰে আৰু এটা শব্দ থাকিব বাৰিয়েল তো বাৰিয়েল মানে হৈছে সমাধিস্থ কৰা মৃতদেহ সমাধিস্থ কৰা অনুষ্ঠান সেইটো বাৰিয়েল বুলি কয় আমি উদাহৰণ দিব লাগিলে একেই যে I went to his burial মই তেওঁৰ মৃতদেহ সমাধিস্থ কৰা অনুষ্ঠানলৈ গৈছিলো তেনেকুৱা হ'ব পাৰে আৰু তাৰ পিছৰ শব্দটো লৈ আহিছো গ্ৰেভ মানে হৈছে কবৰৰ গাঁত যিটো গাঁতটো গ্ৰেভ বুলি কয় আৰু গ্ৰেভয়াৰ্ড মানে হৈছে কবৰস্থান মনত ৰাখিবা আৰু এটা শব্দ আছে টম্ব মানে হৈছে সমাধি বুলি ক'লে বুজি পাইছা নিশ্চয় আৰু শেষৰ শব্দটো মই কৈছো এপিটাফ কোনটো বস্তু সমাধিত এখন ফলক থাকে নহয় য'ত মৃতকৰ জন্মৰ দিন মৃত্যুৰ দিন বা তেওঁৰ বিষয়ে লিখা কিছু কথা থাকে সেই ফলকখনক এপিটাফ বুলি কোৱা হয় আজিৰ ভিডিঅ'টোত ইমানেই থ্যাংক ইউ সো মাচ লগ পাম পুনৰ বাই